নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক আজি তিনিখন আঁচনিৰ বিষয়ে জনাই দিবলৈ চেষ্টা কৰিম। যি তিনিখন আঁচনিৰ বিষয়ে মই জনাই দিম, সেই তিনিখন আঁচনিৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে ওলাই আহিছে। যিকেইটা খবৰ আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয় আৰু এই ভিডিঅ'টোৰ জৰিয়তে সেই খবৰকেইটাৰ বিষয়ে জানিব পাৰিব। তাৰ কাৰণে আপুনি ভিডিঅ'টো অকণি স্কিপ নকৰি কণ্টিনিউ শেষলৈকে চাই থাকিব। আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আহক বেছি দেৰি নকৰি আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰকেইটাৰ ফালে এতিয়া আগবাঢ়িছোঁ। আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰলৈ। এই খবৰটো আহিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিখনৰ ওপৰত, মানে লাখপতি বাইদেউক লৈ পেলাই। বৰ্তমান যিসমূহ লাখপতি বাইদেৱে এই আঁচনিখনৰ 10,000 টকাটো নাপালে, সেইসকল নিশ্চয় চিন্তাত পৰিছে যে আমি কিহৰ কাৰণে পইচাটো নাপালোঁ। আৰু বহুতে মোক ইয়াৰ বিষয়ে কমেণ্টো কৰি আছে আৰু বহুতো উৰাবাতৰি ওলাইছে যে লাখপতি বাইদেউসকলক আৰু পইচা নিদিয়ে। এতিয়া মই আপোনালোকক জনাই দিওঁ, মোৰ ওচৰত যিটো খবৰ আহি পৰিছে সেই খবৰ ভিত্তিত জনাই দিব বিচাৰিছোঁ যে বৰ্তমান আমাৰ অসম চৰকাৰে লাখপতি বাইদেউৰ হিতাধিকাৰীসকলক পুনৰ পইচা দিয়া কামসমূহ আৰম্ভ কৰিছে। 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা প্ৰায় 26-27 ছেপ্টেম্বৰলৈকে আমাৰ অসমত যিটো পৰিস্থিতি হৈ গ'ল হঠাৎ নাভাবিবলগীয়া, সেই পৰিস্থিতিৰ কাৰণে আমাৰ অসম চৰকাৰে যিসমূহ আঁচনি আছিলে সেই আঁচনিসমূহৰ কাম কাজ বন্ধ কৰি দিলে। সেয়া লাগিলে লাখপতি বাইদেউ হওক, অৰুণোদয় আঁচনি হওক, যিসমূহ আঁচনিৰ কাম কাজ চলি আছিলে সকলো বন্ধ কৰি দিলে। আৰু যেতিয়া পৰিস্থিতি অলপ ঠিক ঠাক হৈছে, তাৰপিছতে আমাৰ অসম চৰকাৰে সিদ্ধান্ত লৈছিলে যে আঁচনিসমূহৰ কাম কাজ পুনৰ মুকলি কৰা যাওক। আৰু সেই কাম কাজ যেতিয়া মুকলি কৰিব লৈছে, তেতিয়াই দুৰ্গা পূজা আহি পৰিছে আৰু এতিয়া সিদ্ধান্ত লৈছে যে দুৰ্গা পূজা যিহেতু শেষ হৈছে, দুৰ্গা পূজাৰ পিছতেই যিসমূহ আঁচনি কাম কাজ ৰখি আছিলে, যিসমূহ আঁচনিৰ অধীনত হিতাধিকাৰীসকলে পইচা পাবলৈ ৰখি গ'ল, সকলো হিতাধিকাৰীক অতি সোনকালে এতিয়া টকাসমূহ প্ৰদান কৰিব। আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে তেওঁ ফেচবুক একাউণ্ট যোগেও ঘোষণা কৰিছে যে যিসমূহ সমষ্টিত লাখপতি বাইদেউ টকা দিবলৈ ৰখি গ'ল, সেই সমষ্টিসমূহত সেই তাৰিখতে যিটো তাৰিখ বৰ্তমান ঘোষণা কৰিছে, সেই তাৰিখতেই প্ৰদান কৰিব। 19 ছেপ্টেম্বৰৰ পৰা প্ৰায় 26-27 ছেপ্টেম্বৰলৈকে এই তাৰিখকেইটাৰ ভিতৰত যিসমূহ সমষ্টি আছিলে বা যিসমূহ জিলাত দিবলগীয়া কথা আছিলে, সেই জিলা বা সেই সমষ্টিসমূহত কিছু পলম হ'ব দিয়া। পলম মানে অক্টোবৰ মাহতেই পইচা পাই যাব বুলি ঘোষণা কৰিছে আৰু অক্টোবৰ-নৱেম্বৰৰ ভিতৰত পাই যাব। আৰু যিসমূহ সমষ্টিত যিটো ডেটত দিয়াৰ কথা আছিলে, সেই ডেটতে এতিয়া দিবলৈ আমাৰ অসম চৰকাৰে সম্পূৰ্ণ সাজু হৈ উঠিছে। আৰু ইতিমধ্যে আমাৰ অসমত কেইখনমান জিলাত ইতিমধ্যে পইচাসমূহ আমাৰ অসম চৰকাৰে বিতৰণ কৰিছে আৰু অতি সোনকালে মৰিগাঁও হওক, নগাঁও হওক, সেইসমূহ জিলাতো এই আঁচনিখনৰ 10,000 টকাটো প্ৰদান কৰিবলৈ গৈ আছে। গতিকে আপুনি যদি লাখপতি বাইদেউৰ এগৰাকী হিতাধিকাৰী হয়, তেনেহ'লে আপোনালোকে যদি পইচা এতিয়ালৈকে পোৱা নাই, তেনেহ'লে চিন্তা কৰি থাকিব নালাগে, এতিয়াও সময় আছে। অসম চৰকাৰে আগতে ঘোষণা কৰিছে যে জানুৱাৰী মাহৰ ভিতৰত এই আঁচনিখনৰ টকাসমূহ দি পেলাই সম্পূৰ্ণ কৰিব। গতিকে আপুনি টকা পাইছেনে নাই, ভিডিঅ'ৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। আৰু আপোনাৰ সমষ্টিত বা আপোনাৰ জিলাখনত কেতিয়া এই আঁচনিখনৰ টকা প্ৰদান কৰিব, আপুনি যদি A to Z ডিটেইলছত জানিব বিচাৰে, গাঁও পঞ্চায়তৰ সৈতে যোগাযোগ কৰিব পাৰে। নহ'লে আপুনি আপোনাৰ ঘৰৰ ওচৰত যি শাসকীয় দলৰ মানে বিজেপিৰ যি সভানেত্ৰী বা সভাপতি আছে বুথৰ, তেওঁলোকৰ সৈতে আপুনি যোগাযোগ কৰিলেও সকলোখিনি কথা জানিব পাৰিব। এতিয়া বন্ধুসকল আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ। এই খবৰটো আহিছে অৰুণোদয় আঁচনিখনক লৈ পেলাই। অৰুণোদয় আঁচনি 3.0ক লৈ পেলাই বৰ্তমান হিতাধিকাৰীসকল বহুত চিন্তাত পৰিছে আৰু যিসকল পুৰণা হিতাধিকাৰী আছে সেইসকলো চিন্তাত পৰিছে। যিহেতু যিসকল পুৰণা হিতাধিকাৰী আছে সেইসকলে আজি 3 মাহ হৈ গ'ল অৰুণোদয় আঁচনি টকা লাভ কৰা নাই, কিন্তু কেতিয়া টকা দিব সেই বিষয়েও বহুতে নাজানে এতিয়ালৈকে। মই ইয়াত আগৰ ভিডিঅ'টো যদি আপোনালোকক জনাই দিছিলোঁ, বহুতে সেইটো উৰা বাতৰি বুলি ভাবিছে। মই ভুলকৈ ইনফৰ্মেশ্যন আপোনালোকক দি আছোঁ। প্ৰথম যিহেতু আহিছিলে যে 10 ছেপ্টেম্বৰত পইচা প্ৰদান কৰিব, কিন্তু 10 ছেপ্টেম্বৰটো পিছুৱাই দি 25 ছেপ্টেম্বৰ কৰিলে আৰু 25 ছেপ্টেম্বৰটো এতিয়া পিছুৱাই দি পেলাই আমাৰ অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে 7 অক্টোবৰ তাৰিখে। আৰু 25 ছেপ্টেম্বৰ নিদিয়া কোনো কথাই নাছিলে, দিলেহেঁতেন, কিন্তু 19 ছেপ্টেম্বৰ তাৰিখে আমাৰ মাজলৈ যিটো বেয়া খবৰ আহিল, তাৰ কাৰণে অসম চৰকাৰ সম্পূৰ্ণ তাত ব্যস্ত হৈ গ'ল আৰু আঁচনিসমূহৰ কাম কাজো বন্ধ কৰি দিলে। আৰু যিটো পৰিস্থিতি হৈ আছিলে, সেই পৰিস্থিতিৰ সময়ত পইচা দিয়াটো সম্ভৱ নহয়, সেই সময়ত বা আঁচনিৰ কাম কাজসমূহ কৰি থকাটো সম্ভৱ নহয়। আৰু যদি কৰিলেহেঁতেন তেনেহ'লে বহুতে চৰকাৰক সমালোচনা কৰিলেহেঁতেন। সেইকাৰণে চৰকাৰে এই মানে আঁচনিৰ পইচা দিয়া কামসমূহ বন্ধ কৰি দিলে। আৰু এতিয়া পুনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক পোষ্ট যোগে বা ফেচবুকত লাইভ আহিও ঘোষণা কৰিছে যে অহা 7 অক্টোবৰ তাৰিখে 110% চিয়'ৰ অৰুণোদয় আঁচনিৰ অধীনত যিসকল পুৰণা হিতাধিকাৰী আছে বা যিসকল নতুন হিতাধিকাৰী এইবাৰ নতুনকৈ সংযোজন হৈছে, তেওঁলোকক আঁচনিখনৰ 1250 টকাটো প্ৰদান কৰিব। গতিকে আপুনি যদি অৰুণোদয় আঁচনিৰ এগৰাকী পুৰণা হিতাধিকাৰী হয়, তেনেহ'লে আজি ইমান দিন ধৈৰ্য ধৰিছে আৰু কেইদিনমান ধৈৰ্য ধৰক, 7 অক্টোবৰ তাৰিখলৈ সাজু হওক, 7 অক্টোবৰ তাৰিখে পইচা লাভ কৰিব। আৰু যদি আপুনি এগৰাকী নতুন হিতাধিকাৰী হয়, তেনেহ'লে আপুনি 1 টকাটো পাইছে নাই সেইটোৱে পোনপ্ৰথমে লক্ষ্য কৰক। মানে যিটো পৰিস্থিতি হৈ গৈছিলে 19 ছেপ্টেম্বৰ আগত,
আমাৰ অসম চৰকাৰে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত 1 টকাকৈ পঠাই আছিলে আৰু 10 ছেপ্টেম্বৰত নিদিয়াৰ মানে যিটো হেৰি আছিলে ডেটটো পিছুৱাই দিয়াৰ কাৰণ আছিলে এইটো কাৰণে কাৰণ 1 টকাটো দি পেলাই সম্পূৰ্ণ শেষ হোৱা নাছিলে সেইকাৰণে পিছুৱাই দিছিলে কাম কাজসমূহ কমপ্লিট কৰা নাছিলে কাৰণে আৰু এতিয়া সম্পূৰ্ণ সাজু হৈ উঠিছে গতিকে আপুনি 1 টকাটো পাইছে নাই কমেণ্ট এটা কৰি জনাই দিব নাপাহৰিব আপুনি যদি এগৰাকী নতুন হিতাধিকাৰী হয় তেনেহ'লে নিশ্চয় আপোনাৰ বেংক একাউণ্টত 1 টকাটো আহিব আপুনি বেংকত গৈ চেক কৰক নহ'লে আপোনাৰ বেংকৰ মিনি ষ্টেটমেণ্ট চেক কৰক বা মেছেজ চেক কৰক আপুনি নিশ্চয় গম পাব যদি 1 টকাটো অহা নাই তেনেহ'লে আপোনালোকক জনাও আপোনালোকে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিম বুলি আশা কৰি নাথাকিব হয়তো আপোনাৰ বেংকৰ কিছু খেলিমেলিৰ কাৰণেও নাপাব পাৰে আপুনি বেংক ভিজিট কৰিলে সকলোখিনি কথা জানিব পাৰিব আৰু যিখন লিষ্ট আছে গাঁও পঞ্চায়তত বা বিজেপিৰ মানে যি বুথৰ সভানেত্ৰী বা সভাপতিৰ হাতত সেই লিষ্টখনত আপোনাৰ নাম আছে নে আপুনি চালেও সকলোখিনি কথা জানিব পাৰিব যে আপুনি অৰুণোদয় আঁচনিৰ টকা এবাৰ লাভ কৰিবনে নাই আৰু যিটো ডেট আহিছে আশা কৰোঁ যে সেই ডেট মতে এই আঁচনিখনৰ টকা হিতাধিকাৰীসকলে লাভ কৰিবলৈ সক্ষম হ'ব গতিকে আপোনালোকে আৰু বেছি দিন ৱেইট কৰিব নালাগে আৰু বহুতে বৰ্তমান কৈ আছে যে আৰু অৰুণোদয় আঁচনি পইচা নিদিয়ে সেই তাত আপোনালোকে ভুল নাযাব সম্পূৰ্ণ সেইবোৰ মিছা কথা বৰ্তমান অসম চৰকাৰে 7 অক্টোবৰ তাৰিখে 110% অৰুণোদয় আঁচনিখনৰ পইচা মুকলি কৰি দিব আৰু 1 টকাটো পোনপ্ৰথমে পাব লাগিব এঘৰত মাত্ৰ এগৰাকীহে অৰুণোদয় আঁচনিৰ টকা এইবাৰ পাব বুলিও জনাই দিছে গতিকে আমি সকলোখিনি কথা 7 অক্টোবৰ তাৰিখে জানিব পাৰিম গতিকে আপুনি আমাৰ এই চেনেলত জড়িত হৈ থাকিব কাৰণ অৰুণোদয় আঁচনিখনক লৈ পেলাই A to Z ইনফৰমেশ্যন মই আমাৰ ভিডিঅ'ৰ জৰিয়তে জনাই যাবলৈ চেষ্টা কৰি আহিছোঁ এতিয়া বন্ধুসকল আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ এই খবৰটো আহিছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনক লৈ পেলাই এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আছে বৰ্তমান আপুনি নিউজতে হওক বা ইউটিউবতে বহুতো ভিডিঅ' হওক পাই যাব যে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ যেটো 21 নম্বৰ কিস্তি টকা হয় সেইটো মুকলি কৰি দিছে বুলি কিন্তু মই আপোনালোকক আগৰ ভিডিঅ'টোৰ জৰিয়তে জনাই দিছিলোঁ যে 21 নম্বৰ কিস্তি টকাটো মানে আমাৰ গোটেই ভাৰতবৰ্ষৰ সকলো ৰাজ্যত মুকলি কৰি দিয়া নাই পাঞ্জাব হাৰিয়ানা উত্তৰ প্ৰদেশ এই তিনিখন ৰাজ্যতহে আমাৰ কেন্দ্ৰীয় চৰকাৰে 21 নম্বৰ কিস্তি টকাটো মুকলি কৰি দিছে আৰু একাংশ মানে ৱেব পৰ্টেল হওক বা ইউটিউবত ভিডিঅ' বনোৱা কণ্টেণ্ট ক্ৰিয়েটৰ হওক সেইসকলে নিউজ উলিয়াই দিলে যে 21 নম্বৰ কিস্তি টকা ৰিলিজ কৰি দিছে 26 বা 28 তাৰিখে 21 নম্বৰ কিস্তি টকা লাভ কৰিব কিন্তু যেটো ডেট পাৰ হৈ গ'ল আৰু আমাৰ অসমৰ কৃষকসকলে এতিয়াও টকা লাভ নকৰিলে সেইকাৰণে বহুতে ভাবিছে যে কিহৰ কাৰণে পইচা লাভ নকৰিলোঁ কি হ'ল কি নহ'ল ভুৱাকে ইনফৰমেশ্যন আহিছে নেকি মই আপোনালোকক জনাই দিওঁ সেইটো ইনফৰমেশ্যন সম্পূৰ্ণ ভুৱাকেই আহিছে তিনিখন ৰাজ্যতহে 21 নম্বৰ কিস্তি টকা প্ৰদান কৰিছে বাকী ৰাজ্যসমূহত প্ৰদান কৰা নাই আৰু আশা আছে অতি সোনকালে বাকী যিসমূহ ৰাজ্যত পইচাটো প্ৰদান কৰা নাই সেইসমূহ ৰাজ্যটো প্ৰদান কৰিব বৰ্তমান পাঞ্জাবত যিটো পৰিস্থিতি হৈ গৈছে বানপানীয়ে যি পৰিস্থিতি কৰি দিছে বা ডাৱৰ বিস্ফোৰণত যি কৃষকৰ ক্ষয়ক্ষতি হৈছে সেইকাৰণে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে যাতে 21 নম্বৰ কিস্তিটো প্ৰদান কৰি সেইকেইখন ৰাজ্যত কৃষকসকলক যাতে আৰ্থিকভাৱে কিছু সকাহ দিব পাৰি সেইকাৰণে সেইকেইখন ৰাজ্যত পইচাটো প্ৰদান কৰিছে আৰু যেতিয়া যিসমূহ ৰাজ্যত এতিয়া প্ৰদান কৰা নাই যেতিয়া সেই ৰাজ্যসমূহত প্ৰদান কৰিব তেতিয়া সেই তিনিখন ৰাজ্য পইচাটো লাভ নকৰে কাৰণ তেওঁলোকক আগতীয়াকৈ যিহেতু দি দিছে গতিকে আমাৰ অসমতো আশা আছে অতি সোনকালে এই আঁচনিখনৰ পইচা প্ৰদান কৰিব অসমৰ লগতে বাকী ৰাজ্যসমূহত গতিকে আপুনি যদি এই আঁচনিখনৰ এগৰাকী হিতাধিকাৰী হয় তেনেহ'লে আপুনি বেনিফিচিয়াৰী ষ্টেটাছ পোনপ্ৰথমে চেক কৰক যে আপুনি পইচা পাবলৈ এজন উপযোগী হিতাধিকাৰী হয় নে নহয় তাত আপোনাৰ KYC মাটি ডিটেইলছ আপডেট বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক সকলোখিনি কাম কাজ ঠিক ঠাক হৈ আছে নে নাই যদি এইসমূহ কাম কাজ ঠিক ঠাক হৈ আছে তেতিয়াহে আপুনি পইচা লাভ কৰিব যদি আপোনাৰ এই তিনিটা কাম কমপ্লিট হৈ থকা নাই তেনেহ'লে আপুনি অতি সোনকালে জিলা কৃষি বিষয়াৰ কাৰ্যালয় বা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰক গতিকে আপুনি বেনিফিচিয়াৰী ষ্টেটাছটো PM কিষাণ সন্মান নিধিৰ ৱেবছাইটে হওক বা এপ্লিকেশ্যনেই হওক আপুনি ডাউনলোড কৰি পেলাই চাব পাৰিব গতিকে আপোনালোকে যিটো ভাবি আছে যে 21 নম্বৰ কিস্তি টকাটো লাভ কৰিম বুলি এতিয়া লাভ নকৰে আশা আছে নৱেম্বৰৰ প্ৰথম সপ্তাহৰ ভিতৰতে আমাৰ অসমতো এই আঁচনিখনৰ টকাটো কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা মুকলি কৰি দিয়াৰ এটা সম্ভাৱনা আছে গতিকে এতিয়ালৈকে অফিচিয়েল ডেট যিহেতু একো অহা নাই সেইকাৰণে মই আপোনালোকক ডাঠি ক'ব নোৱাৰোঁ যে ইমান তাৰিখে পইচা লাভ কৰিব কিন্তু অফিচিয়েল ডেট আহিলে মই আপোনালোকক ভিডিঅ' বনাই সকলোখিনি কথা জনাই দিবলৈ চেষ্টা কৰিম গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে এই আঁচনি তিনিখনক লৈ যিসমূহ গুৰুত্বপূৰ্ণ খবৰ মোৰ ওচৰত আছিলে মই সকলোখিনি আপোনালোকৰ সৈতে আলোচনা কৰিব চেষ্টা কৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰিব আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধুসকললৈ যিমান পাৰে সিমান শ্বেয়াৰ কৰিব নাপাহৰিব আৰু আপুনি যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব গতিকে যিমানখিনি আছিল আকৌ নেক্সট নতুন এটা ভিডিঅ'ত নতুন এটা টপিকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায় জয় অসম ধন্যবাদ